পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ। ইউটিউব চেনেল খুলিলোঁ, কিন্তু ভিডিঅ' দিনকে দিয়া নহয়, ব্যস্ত হৈ থকা হয় কামতে হওক বা ঘৰুৱা কামতে হওক বা যিকোনো ধৰণৰ কামত, সেয়েহে দিয়া নহয়। আজি কিন্তু মনতে ভাবিলোঁ, যোৱা সোমবাৰে ভাবিছিলোঁ যে শিৱদৌললৈ যাম, গৈ পিনে চাকি এগছ জ্বলাম, সকলোৰে হৈ পিনে আশীৰ্বাদ বিচাৰিম, কিন্তু সোমবাৰে যোৱা নহ'ল। আজি যিহেতুকে বৌদ্ধ পূৰ্ণিমা আছিলে, এই বৌদ্ধ পূৰ্ণিমাতে মই ভাবিলোঁ যে প্ৰথমতে ঘৰত ধূপ চাকি জ্বলাই লৈ পিনে শিৱ মন্দিৰ গ'লোঁ। শিৱ মন্দিৰ গৈ পিনে শিৱ মন্দিৰতে চাকি বন্তি জ্বলাই ভিতৰত গৈ পিনে পূজা অৰ্চনা কৰি লৈ পিনে আহি আকৌ মই বৌদ্ধ মন্দিৰ গ'লোঁ। মই শিৱসাগৰতে থাকোঁ, শিৱসাগৰত থাকোঁ যদিও আজিলৈকে বৌদ্ধ মন্দিৰত গৈ পোৱা নাছিলোঁ, কিন্তু আজি প্ৰথম গৈছোঁ। সঁচাকৈ বহুত ভাল লাগিলে। নাজানো কি শক্তি আছে, কি ঐশ্বৰিক শক্তি আছে শিৱদৌলতে হওক বা বৌদ্ধ মন্দিৰতে হওক বা